অসম চৰকাৰে ৰাজ্যৰ শিশুসকলক গুণগত মানৰ শিক্ষাদানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। গুণগত শিক্ষাদানৰ লক্ষ্যত উপনীত হোৱাৰ এক অন্যতম পদক্ষেপ হ'ল গুণোৎসৱ। 2025 বৰ্ষৰ 6 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হয়। সেইদিনা পুৱা 8 বজাত মই বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰোঁ। প্ৰৱেশ কৰিয়ে মই লগ পাওঁ নিৰীক্ষক হিচাপে অহা নাহৰকটীয়া টাউন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শিল্পীৰেখা দাস বাইদেউক। তাৰ পাছতেই লগ পাওঁ সহকৰ্মী জ্যোৎস্না ফুকন, সুশীল নাহৰডেকা আৰু অমৰজ্যোতি দত্ত ছাৰক। আমি আটাইয়ে জিৰণি কোঠাত বহি দিনটোৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে এটাৰ পিছত এটাকৈ কামবোৰ কৰি গলোঁ। প্ৰথমতে শিক্ষা সেতু এপত আমি উপস্থিতি দিলোঁ। আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ বৰুৱা ছাৰো সোনকালে উপস্থিত হয়। পুৱা 9 বজাৰ আগে আগে ছাত্ৰ ছাত্ৰীসকলো আন দিনাৰ দৰে বিদ্যালয় প্ৰাংগণত শাৰী পাতি প্ৰাতঃসভাৰ বাবে সাজু হৈ আছিল, যিহেতু প্ৰাতঃসভাৰ পৰাই মূল্যাংকন কৰা হয়। প্ৰায় 8:45 বহী মূল্যায়ক শ্ৰীযুতা হাৰ্ণি দৌৰা বাইদেউ বিদ্যালয়ত উপস্থিত হৈছিলহি। বিভিন্ন বিদ্যালয়ৰ পৰা অহা নিৰীক্ষকসকলো যথাসময়ত উপস্থিত হয়হি আৰু ময়ো পলম নকৰি প্ৰাতঃসভাত বহী মূল্যায়ক আৰু নিৰীক্ষকসকলক সম্ভাষণ জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাংগণলৈ বুলি লৰালৰিকৈ খোজ দিলোঁ। প্ৰধান শিক্ষকে বহী মূল্যায়ক বাইদেউক প্ৰাতঃসভালৈ আগবঢ়াই লৈ গ'ল। লগতে নিৰীক্ষকসকলো তাত গৈ উপস্থিত হ'ল। প্ৰাতঃসভা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ বিদ্যালয়ৰ পৰম্পৰা অনুসৰি ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰু চাবুৱা শাখাৰ জলসিঞ্চন বিভাগৰ সহকাৰী কাননিক বিষয়া শ্ৰীযুতা হাৰ্ণি দৌৰা বাইদেউক ছাত্ৰ ছাত্ৰীসকলৰ আগত চিনাকি কৰি দিয়া হয় আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত দিলীপ বৰুৱাদেৱে তেখেতক সম্ভাষণ জনায়। লগতে আমাৰ বিদ্যালয়লৈ নিৰীক্ষক হিচাপে অহা জেউতী মৰল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা জুপিতা শইকীয়া বাইদেউ, নাহৰকটীয়া টাউন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ক্ৰমে ৰাবিয়া খাতুন বাইদেউ, শিখা হাজৰিকা, ৰুমি সন্দিকৈ, পৰিস্মিতা মহন্ত, দেৱশ্ৰী ৰয় আৰু শিল্পীৰেখা দাস বাইদেউক বিদ্যালয়ৰ শিক্ষক আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্যসকলে আদৰ সম্ভাষণ জনায়। তাৰ পাছত 9 বজাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে প্ৰাতঃসভাৰ কাৰ্যসূচী আগবঢ়াই লৈ যায়। প্ৰাতঃসভাৰ সামৰণি পৰাৰ লগে লগে বহী মূল্যায়ক বাইদেৱে প্ৰধান শিক্ষক আৰু নিৰীক্ষক শিক্ষক শিক্ষয়িত্ৰীসকলৰ সন্মুখত OMR চিটৰ বাকচ আৰু পেকেটবোৰ খোলে। পুৱা 9:30 বজাত ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীকক্ষত গৈ নিৰীক্ষকসকলে প্ৰশ্ন কাকত আৰু উত্তৰ বহীসমূহ বিলাই দিয়ে। এইখিনি সময়তে বহী মূল্যায়কে বিদ্যালয়ৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ পৰীক্ষা কৰে। PM পোষণ বন্ধু বিদ্যালয়, ইকো ক্লাব, শাকনিবাৰী, ফুলনিবাৰী, পুথিভঁৰাল, প্ৰাচীৰ পত্ৰিকা, বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰ, শৌচাগাৰ, খেলৰ সামগ্ৰীৰ হিচাপ, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি বহী নিৰীক্ষণ, ছাত্ৰ সংসদৰ বিষয়ববীয়াৰ তালিকা, বিদ্যালয় চৌহদৰ পৰিচ্ছন্নতা, বিশুদ্ধ খোৱা পানী, নিদানমূলক পাঠদান, অভিযোগ আৰু পৰামৰ্শৰ বাকচ ইত্যাদিকে ধৰি বহুতো দিশৰ সঠিকভাৱে ব্যৱহাৰ বা উপলব্ধ হৈছে নে নাই বহী মূল্যায়কে তাক নিৰীক্ষণ কৰে আৰু ইয়াৰ ওপৰত মূল্যাংকন কৰে। বহী মূল্যায়ক হাৰ্ণি দৌৰা বাইদেউক সম্পাদিকা আৰু তেওঁৰ সহযোগী দৃষ্টি কমলাপুৰী, ৰশ্মি দাস, অঞ্জলি শ্বাহ আৰু অন্যান্য সহযোগীসকলে প্ৰেক্ষাগৃহৰ ভিতৰলৈ আগবঢ়াই লৈ যায়। লগতে নিৰীক্ষক শিক্ষক শিক্ষয়িত্ৰীসকলকো অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। জ্ঞানদায়িনী ছাত্ৰ একতা সভাৰ সম্পাদিকা চিন্ময়ী বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ছাত্ৰ ছাত্ৰীসকলৰ বক্তৃতা, গীত, নৃত্য, অভিনয় ইত্যাদিৰ প্ৰতিভা দেখি বহী মূল্যায়ক হাৰ্ণি দৌৰা বাইদেৱে তেওঁলোকক প্ৰশংসা কৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। জ্ঞানদায়িনী ছাত্ৰ একতা সভাৰ সম্পাদিকা চিন্ময়ী বৰাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ছাত্ৰ ছাত্ৰীসকলৰ বক্তৃতা, গীত, নৃত্য, অভিনয় ইত্যাদিৰ প্ৰতিভা দেখি বহী মূল্যায়ক হাৰ্ণি দৌৰা বাইদেৱে তেওঁলোকক প্ৰশংসা কৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। শেষত জাতীয় সংগীত গাই সভা ভংগ কৰা হয় আৰু ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পৰা প্ৰস্থান কৰে। তাৰ পাছত আমি সকলোৱে গুণোৎসৱৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে হাৰ্ণি দৌৰা বাইদেউৰ লগত ফটো তোলোঁ।
ইতিমধ্যে গুণোৎসৱৰ যাৱতীয় কামখিনি সম্পূৰ্ণ হৈছিল। নিৰীক্ষকৰ কাম সামৰি আমাৰ সহকৰ্মীসকলো নিজ বিদ্যালয়ত উপস্থিত হ'লহি। তেতিয়া ঘড়ীত বিয়লি 4 বাজিছিল। বহীমূলাক বাইদেৱে আমাৰ পৰা বিদায় লৈ ঘৰমুৱা হ'ল। তেখেত যোৱাৰ পাছত শিক্ষয়িত্ৰী পৰিণীতা চেতিয়া, কণমণি গগৈ, শিখা হাজৰিকা, জাহ্নৱী বৰা, প্ৰশান্ত খনিকৰ, সুশীল লাহৰডেকা, অমৰজ্যোতি দত্ত আৰু প্ৰধান শিক্ষক দিলীপ বৰুৱা ছাৰৰ সৈতে আমি সকলোৱে একেলগে প্ৰায় আধা ঘণ্টা সময় গুণোৎসৱৰ বিষয়ে কথা বতৰা পাতি লাহে লাহে ঘৰলৈ বুলি খোজ দিলোঁ। এনেকৈ প্ৰতি বছৰে গুণোৎসৱৰ কাম সামৰণি মাৰোঁতে প্ৰায় স্কুলতে আন্ধাৰ হৈগৈ। ক্লান্তি আৰু অৱসাদে শৰীৰটোক আৱৰি ধৰে। অৱশ্যে কোনো কোনো ক্ষেত্ৰত কামবোৰ কৰি ভালো লাগে, যদিও সমস্যাবোৰ সমস্যা হৈয়ে থাকি যায় দেখোন। নাহৰকটীয়া চহৰৰ মাজমজিয়াত অৱস্থিত আমাৰ বিদ্যালয়খনত এতিয়াও প্ৰয়োজনীয় শ্ৰেণীকোঠাৰ অভাৱ আমি অনুভৱ কৰি আহিছোঁ। যি কি নহওক, তথাপি আমি সদায় আশা কৰোঁ প্ৰতিটো গুণোৎসৱত A+ নতুবা A গ্ৰেড। অৱশ্যে গ্ৰেড আমি যি বা নাপাওঁ তাত কোনো আক্ষেপ নাই। আজি এই গুণোৎসৱৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত মাতৃগোটৰ সদস্যসকল, পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল, শিক্ষক শিক্ষয়িত্ৰীসকলৰ একান্ত সহযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা, ৰান্ধনী আৰু বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু সন্মানীয় অভিভাৱকসকলৰ যথেষ্ট অৱদান আছে। এই চেগতে সকলোলৈকে নাহৰকটীয়া চৰকাৰী মজলীয়া বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালোঁ। জয়তু নাহৰকটীয়া চৰকাৰী মজলীয়া বিদ্যালয়। শিক্ষক গোটৰ হৈ গুণোৎসৱৰ বিৱৰণ আগবঢ়ালে ডলি হাজৰিকাই, শিক্ষয়িত্ৰী, নাহৰকটীয়া চৰকাৰী মজলীয়া বিদ্যালয়। ধন্যবাদ।